নমস্কাৰ, মই ৰাজীৱ দাস নাগানাম ইউটিউব চেনেলে সকলোকে স্বাগতম জনালোঁ। লগতে মোৰ ফেচবুক পেজটিলৈ স্বাগতম জনালোঁ। আজি এটি বিশেষ ভাল লগা মুহূৰ্তত ভাল লগা ভিডিঅ' এটি প্ৰস্তুত কৰিছোঁ। আপোনাৰ মাজত আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। আমাৰ সকলোৰে মৰমৰ, সকলোৰে চিনাকি, লগতে অসমৰ জনপ্ৰিয় নাম লেখক ৰঞ্জিত ডেকা দেৱ, তেখেতৰ 100টা নাম দিবলৈ সক্ষম হ'ল। সঁচাকৈ ভাল লাগিলে মোৰ ফালৰ পৰা, লগতে পাঠক পাঠিকাসকলৰ পৰা তেওঁক ধন্যবাদ, কৃতজ্ঞতা জনালোঁ। সঁচাকৈ ৰঞ্জিত দা, আপুনি ভাল আৰু দিহা কাটক, ভাল নাম লেখক। সঁচাকৈ আপোনাৰ দিহা শুনি সঁচাকৈ ৰাইজে ভাল পায়। বিশেষ মই আপোনাক নুসুধোঁ, কাৰণ আপোনাক এটা প্ৰশ্ন কৰোঁ। আপোনাৰ এখন দোকানো আছে, লগতে ফেমিলিও আছে। ইমান সময়ৰ মাজত আপুনি নাম কেনেকৈ লিখিবলৈ সক্ষম হয়? সঁচাকৈ মেইন পইণ্টৰ কথা এইটো। আপুনি প্ৰায় দোকান 9টা বজাত বন্ধ কৰি যায়, ঘৰত যায়, ফেমিলিক টাইম দিব লাগে। তাৰে মাজতে আপুনি নাম কেতিয়া লেখে? সঁচাকৈ মেইন প্ৰশ্নৰ কথা। যেই নহওক, আমি এই প্ৰশ্নটো আপোনাক 19 তাৰিখে সুধিম আপোনাক। সঁচাকৈ আপোনাৰ যোনটো কথা শুনিলোঁ, 100টা নাম দিবলৈ সক্ষম হ'ল, সঁচাকৈ আমাৰ বহুত আনন্দ লাগিছে। আগলৈও যাতে আপুনি নাম দি যায়, এনেকৈ ভাল দিহা কাটি ৰাইজক উপহাৰ দিয়ক। সঁচাকৈ ভাল লাগিব। আজি বিশেষ নকওঁ, আমি আগতে কৈছোঁ 19 তাৰিখে তেওঁৰ ঘৰত উপস্থিত হ'ম। 19 তাৰিখে সকলোৱে ভিডিঅ' আৰু এটা চাব পাৰিব। ধন্যবাদ।